গতিকে ইয়াত যিবিলাক বৃক্ষ, যিবিলাক ফুল, যিবিলাক গছ লতিকা, যিবিলাকৰ বৰ্ণনা কৰা হৈছে, সমস্তখিনিয়ে মানে ভালৰো ভাল গছবিলাক, ফুলবিলাক আৰু এই ফলবিলাকৰ ইয়াত নাম উল্লেখ কৰা হৈছে। আৰু সেই সমস্তখিনিৰে বেঢ়ি এই ত্ৰিকুট পৰ্বত আৰু ক্ষীৰসাগৰৰ পাৰত দেৱতাবিলাকৰ বাগিচাবিলাকত এইবিলাক বস্তু মানে তাতে ফলে ফুলে জাতিষ্কাৰ হৈ থাকে। আমাক ভাগৱতে সেই বৰ্ণনাখিনি এতিয়া কৰিলে, আৰু সেইকাৰণে আমাক কৈছে যে আমি ভগৱন্তৰ কথা শুনিব লাগে। এই ফল ফুল গছ বিশেষৰ কথা শুনিলে কি হ'ব, এইখিনি কথাকো কিন্তু আমাক সংশয় কৰিব মানা কৰিছে। সমস্তখিনি বোলে পৰীক্ষিত তোমাৰ কাৰণে প্ৰযোজ্য, পৰীক্ষিতৰ কাৰণে দৰকাৰী বোলে। গতিকে চাওঁচোন, ইয়াৰ পিছফালে আমাক অলপ উপদেশ দিছে কবিয়ে। শুনি অক নৰ নাৰী কৃষ্ণ কথা মন কৰি, কথাতেহে মাধৱ পায়। আন যত তপব্ৰত মিছা হবে বিচাৰত, জানি কথা শুনি সদায়। হে নৰনাৰী সমস্ত, এয়া কৃষ্ণৰ কথা, অত্যন্ত মনোযোগেৰে শুনা। এই কথা শুনিলেহে ভগৱন্তক পাব পাৰি। আন যিমান তপ ব্ৰত যিয়ে নকৰোঁ কিয় লাগিলে, বিচাৰত হবেও মিছা। কেৱল কৃষ্ণৰ কথা শ্ৰৱণ কৰিলেহে কৃষ্ণক দৰ্শন পাব পাৰি কলিৰ যুগত। গতিকে যদি বোলা শুন কথা, নাম গাওঁ যথা তথা, কিয়নো হে ভকতি উদয়। সাধুত পিৰিতি নাই, নানা কৃষ্ণ বাঢ়ি যায়, নিষেধ কৰ্মক প্ৰৱৰ্তয়। হয়তো ক'ব পাৰা যে আমিতো নাম গাওঁ, নাম শুনো, য'ত যেনেকে মিলে তেনেকে আমি নাম গাওঁ, নাম শুনো, তথাপি কিয় আমাৰ ভকতি উদয় নহয়? কিয় বা ভকতি উদয় নহয় আমাৰ? আমিতো নাম সদায় শুনো, সদায় গাওঁ, এই গুৰু গৃহত আমি দুবাৰ সেৱা কৰোঁ। এই আমাৰ ভকতি উদয় হোৱা বুলি আমি জানো ক'ব পাৰিম? কিয় নহয়? সাধু সমস্তত আমাৰ কিয় প্ৰীত নাই? আৰু সংসাৰিক বৈষয়িক নানা ধৰণৰ তৃষ্ণাহে কেৱল আমাৰ বাঢ়ি যায়। কৰিব নলগা কৰ্মবিলাকত আমাৰ মনটোৱে তাতেহে বেছিকে দৌৰে। এনেকুৱা কিয় হয়? ভকতি নবাঢ়ে আপে কহে কথা ভাগৱতে, জানি সদা এৰিবে লাগয়। কি কৰিব প্ৰাণ স্বামী তাক নজানো আমি, দেখো হবে আমাত আশ্ৰয়। এই ভকতি নাবাঢ়ে, আকৌ কয় ভাগৱতে জানি সদায় এৰিবে লাগে। আমিতো ভাগৱতে যিমান ক'লেও আমিতো এৰিব পৰাটো আমাৰ নিচিনা সাধাৰণ মানুহবিলাকৰ কথা কৈছো, যে আমাৰ সাধু সংগৰ লগত প্ৰীতি কেতিয়ালৈকে থাকে, মানে সাধু সংগ আমি কেতিয়ালৈকে ভাল পাওঁ? ইয়াত বহি থকা সময়খিনি, ইয়াত বহি থাকোঁতে আমি সাধু, উঠি গ'লে আমি নিজে একোজন কেনেকুৱা অসাধু হৈ পৰোঁ, আমি প্ৰত্যেকে নিজে গম পাব, আমিও গম পাম। ওলাই গ'লে আমাৰ এই আলোচনাবিলাকৰ বিপৰীতে সমালোচনাবিলাক বেছিকৈ হ'ব ধৰে। মানে ইয়াৰ পৰা উঠিলে আমাক কলিয়ে আক্ৰমণ কৰে নেকি নাজানো। ইয়াত বহি আছো যে সকলোৱে যেন একোজন সাধু, কোনেও যেন কাৰো প্ৰতি আমাৰ দায় দোষ হিংসা বিদ্বেষ একোৱেই নাই। কিন্তু ওলাই গ'লে আমি কথাবিলাক শুনিলে গম পাওঁ, তাই এনেকুৱা আহে, সি এনেকুৱা আহে, তেওঁ এনেদৰে কৰিছে, এনেকুৱানো কিয় কৰিব লাগে, এইবিলাক কথাত আমাৰ মনবিলাক আহি যায়। তাৰমানে সাধুৰ লগত আমাৰ প্ৰীতি হ'ব আজিও পৰা নাই। আৰু বিষয় বাসনাই আমাক ঘেৰি ধৰি আছে, যাৰ কাৰণে নেকি আমাৰ সেইফালে তৃষ্ণাটো বাঢ়ি যায়। নিষেধ যিবিলাক কৰ্ম কৰিব নালাগে, সেইবিলাক কৰ্মৰ প্ৰতি আমাৰ মনটো বেছিকৈ আকৰ্ষিত হয়। আৰু এনেকুৱা কাৰণতে আমাৰ ভকতি উদয় নহয়। ভাগৱতে সদায় আমাক ভকতি কি কৰিলে উদয় হ'ব, ভকতি কি কৰিলে আমাৰ নিষেধ কৰ্মৰ পৰা মনটো আমাৰ আঁতৰি আহিব, এইবিলাক উপদেশে আমাক দি থাকে। কিন্তু আমি শুনি ভাল পাওঁ, শুনো।
সেইমতে কৰিবৰ কাৰণে আমাৰ প্ৰত্যেকৰে আমাৰ সিমানখিনি হৈ নুঠেগে মৃগ কৃষ্ণ সমহৰ কৰ্ণৰ আনন্দ কৰ কৈতচাৰ বিভৎস বিষয় ইটো কলে বৰ কৈত নানা ৰোগ গাজে আত তথাপি বৈৰাগ্য নোপজয় মৃগ তৃষ্ণাৰ বিষয়টো আমি প্ৰত্যেকে অলপ হলেও জানো মৃগ তৃষ্ণা কাক কয় হয়তো বেলেগ কথা যে মৰুভূমিৰ বালিবিলাক বহুত দূৰৰ পৰা যদি আমি চাওঁ যেন বহুত পানীয়ে সাঁতুৰি আছে মানে পানীয়ে ঢৌ গৈ আছে এনেকুৱাকে তীৰ বিলাই থাকে মৃগ এটাই হৰিণা পহু এটাই যায় তেনেকুৱা এখন মৰুভূমি পালে মৰুভূমিৰ বালিবিলাক তপত ওপৰত সূৰ্যৰ গৰম তলত বালিৰ তাপ দুইটা মিলি মহা কষ্ট পাইছে মৃগ এই হৰিণটোৱে তাৰ পিয়াহ লাগিল সি গলটো দাঙি চাই দূৰত পানী যেন দেখা পায় যিমান মান দূৰত পানী যেন দেখিছিল সিমান মান দূৰ কষ্ট মষ্ট কৰি যায় তাতে দেখায় পানী নাই আৰু গল দাঙি চাই আৰু আগতহে দেখা পায় গতিকে এই হ'ল যে আমি গৈ পালোৱেই এনেকুৱা এটা লাগে আমাৰ কিছুমান সমস্যা আছে ঘৰখনত বা আমাৰ এই জীৱনটোত এনেকুৱা কি আমাৰ এইটো হলে আৰু মই উদ্ধাৰ পাম গৈ সেই মৃগটোৰ নিচিনাকে উদ্ধাৰ পাম বুলি গৈ যায় সেইখিনি জেগা পালো পাই দেখিলো আগৰ ফালে আৰু ডাঙৰ বিপদে আমাৰ ফালে মূৰ দাঙি চাই আছে সেইটো হলে উদ্ধাৰ পাম সেইটো হ'ল আৰু এটা বেলেগ বিপদ আহিল তাৰমানে এনেকুৱা কৰোঁতে আমাৰ এই মৃগ তৃষ্ণাৰ নিচিনাকে আমি এই তপত সংসাৰত আমি আগবাঢ়ি গৈয়ে আছো আমাৰ কিন্তু তৃষ্ণা পলোৱা নাই এইটো কথাকে বুজাইছে যে আমি যদি ভাবি লওঁ ল'ৰাটো অলপমান ডাঙৰ হলে আমি আৰু সকাহ অলপ পাম ল'ৰা ডাঙৰ হ'ল পঢ়া শুনা সমস্তখিনি হ'ল চাকৰি এটা কৰিলে কাৰণ বিয়াটো পাতি দিব পাৰিলে অলপ সকাহ পাম হৈ গ'ল বাৰু বিয়াও পাতি দিলো বোৱাৰী আহিল নাতি এটাৰ মুখখন দেখিলে আৰু অলপমান সকাহ অলপ পাম নাতি আহিল সমস্যা বাঢ়িল এতিয়া ওলাই যাব নোৱাৰা হলো নাতিৰ মৰমতে থাকিলো এনেকৈ মৃগ তৃষ্ণাত আমি আগবাঢ়ি গৈ কেতিয়াবা আমাৰ তৃষ্ণা পূৰণ হ'লনে বাৰু এটা সময়ত নিজৰে মৃত্যুৰ বেলা আহি পৰিল গতিকে এনেকুৱা কৈছে যে কৰ্ণৰ আনন্দকৰ কৈতচাৰ বিভৎস বিষয় গতিকে এইবিলাক বিভৎস বিষয়ত আমি মৃগ তৃষ্ণা লেখীয়াকে সাঁতুৰি নাদুৰি আছো এইটো যে আমাৰ শৰীৰৰ কথা কৈছে যে এই শৰীৰটো ক'ত ইয়াত নানা বেমাৰৰ উৎপত্তিস্থলে শৰীৰটো নানান ধৰণৰ বেমাৰৰ উৎপত্তিস্থলে শৰীৰটো তথাপি আমি শৰীৰটোক বেয়া পাওঁনে বাৰু শৰীৰটোৱে আমাক গোটেই যন্ত্ৰণা দি আছে মানে তলত বহিব নোৱাৰো সমৰে নামানে ভৰিৰ বিষ ওপৰত বহিলো নাই বেছি সময় নোৱাৰো উঠোতে মোক ভৰি দিব লাগে বহোতে আহিয়া উঠোতে আহিয়া তথাপিতো শৰীৰটো আমাৰে শৰীৰৰ প্ৰতি আমাৰ বিৰাগ আহিছেনে বাৰু কেতিয়াবা এই শৰীৰটো যেন আমি চিৰদিন ৰাখি থম অমৰ হৈ থাকিম তেনেকুৱা ভাৱহে আহে বৈৰাগ্য এই শৰীৰটোৰ প্ৰতি নাহে বিষয়ৰ প্ৰতি নাহে আহিব আমাৰ এতিয়াও এই অৱস্থালৈকে আমি গৈয়ে পোৱা নাই কাময়ে খাই আপস মৰি ধাতু যায় যদুনাথ কৰিও উদ্ধাৰ তজু ভকত তয়াতি সৰ্বক্ষণে কৰতি এহি মানে প্ৰাৰ্থনা আমাৰ এইটো পুৰা অগণিৰ লগত তুলনা কৰিছে কামনাক যে আমাক এই কাম অগণিয়ে দহি খাব ধৰিছে আৰু সেইবিলাক ভাবিয়েই হাতু উৰি যাওঁ অৱস্থা সেই যদুনাথ তুমি উদ্ধাৰ কৰা আৰু এটা প্ৰাৰ্থনা কৰো তোমাৰ চৰণত যে তোমাৰ ভকতত যাতে মোৰ মনটো সৰ্বক্ষণে ৰতি হৈ থাকে এইখিনি তুমি কৃপা কৰিবা আমি তোমাক এইখিনিয়ে প্ৰাৰ্থনা জনাইছো নামে খে পৰম ধন নামে হৌক মোৰ মন নামে হমে সাধু সংগ হৌক
নাম গাইব দিনে ৰাতি তজু পাৱে দিয়া মতি এই কৃপা কৰা প্ৰভু মুখ ধন ধন বুলি কওঁতে আমি আমাৰ মানে টকা পইচা মাটি সম্পত্তি গাড়ী ঘোঁৰাকে আমি ধন বুলি আমি আমাৰ মানে বিপৰীত বিষয় বাসনাৰ মাজৰ মানুহবিলাকে সেইবিলাককে ধন বুলি মানো কিন্তু সেইবিলাক ধন ধন নোহোৱা নহয় কিন্তু সেইবিলাক পৰম ধন কেতিয়াও হ'ব নোৱাৰে পৰম ধন হ'ল নাম নাম মানে ভগৱানৰ নাম কৃষ্ণ মাধৱ হৰি যদুনাথ এইবিলাক ভগৱানৰ নাম কিন্তু সেই নামবিলাক নাম আৰু সেই নামবিলাককে আমি যেতিয়া কীৰ্তন আকাৰে গাম এইটোকে আমি নাম লোৱা বুলি কয় আৰু সেই নাম লোৱাটোৱে হ'ল কলিযুগৰ পৰম ধন ভগৱন্তৰ নাম বস্তুটো আমি আমাৰ হৃদয়ত সঞ্চয় কৰি ৰাখিম আৰু মুখেৰে তাৰ গুণ কীৰ্তন কৰিম গতিকে সেই পৰম ধন নামটোৱে মোক লাগে তোমাৰ চৰণত মই সেৱা নিবেদন কৰিছো আৰু তোমাৰ সেই নাম লোৱা যিজন অত্যন্ত সাধু ব্যক্তি সাধু পুৰুষ তেওঁৰ সংগ মোক লাগে প্ৰভু তুমি মোক এইখিনি দয়া কৰা নামে হে পৰম ধন নামে হক মোৰ মন নামে হমে সাধু সংগ হোক নাম গাইব দিনে ৰাতি তজু পাৱে দিয়া মুটি এই কৃপা কৰা প্ৰভু মোক গতিকে দিনে ৰাতিয়ে মই তোমাৰ নামেই গাম তোমাৰ চৰণত মুটি অৰ্পণ কৰিম যাতে এইখিনি কৰিব পাৰো সেই প্ৰভু তুমি মাত্ৰ মোক এইখিনি কৃপা কৰা কৰ জোৰে বোলো বাণী সমস্যাৰ যত প্ৰাণী বিদ্যা ধন জন গৰ্ব এৰি বাহু ওপৰক কৰি লাজ ভয় কৰি হৰি ৰাম ৰাম বোলা হবে দেৱী সমাজৰ সমস্ত প্ৰাণীক উদ্দেশ্য কৰি হাতযোৰ কৰি গৈছে যে বিদ্যা ধন জন এইবিলাকৰ যি গৰ্ব অহংকাৰ এইবিলাক এৰি দিয়া হাত দাঙি অৰ্থাৎ বাহু ওপৰত কৰি লাজ ভয় আদি পৰিসৰ কৰি সমস্তে ৰাম নাম চিঞৰা অৰ্থাৎ ৰামৰ নামৰ ধ্বনি কৰা এই হ'ল নাম আমি এই নামৰ বিষয়ে আগৰ কথাবিলাকতো আমি বহু ধৰণে বহু সময়তে আমি চেষ্টা কৰিছোঁ আলোচনা কৰিবৰ কাৰণে এই নামবিলাকৰ কথা জানিবৰ কাৰণে আমাক মাজে মাজে কিছুমান উদাহৰণ দিয়ে নাৰায়ণ আৰু নাৰদ মুনিৰ কথাৰ মাজেৰে নাৰদ মুনিয়ে নাৰায়ণক সুধিলে যে প্ৰভু তুমিয়েই সৰ্বশক্তিমান জগতত তুমিয়ে চৈতন্য তুমি সৰ্বশক্তিমান আৰু যদি আমি জানিব খোজো তোমাতকৈ বেছি অধিক শক্তিবান কোনোবা আছে নেকি নাৰদে জানিব বিচাৰিছে যে তোমাতকৈও অধিক কোনোবা শক্তিশালী আছে নেকি বোলো কিয় নাই আছেতো তোমাতকৈও শক্তিশালী আছে বোলো বহুত আছে বোলো কোননো মইতো দেখা নাই তুমি দেখা নাই নেকি যিয়ে মোৰ নাম ধৰি ডাকে তেওঁ মোতকৈ বেছি শক্তিশালী কাৰণ মই ইয়াত বহি আছো মোক লৰাই দিব পাৰে অৰ্থাৎ এতিয়া মই ভগৱানৰ কথালৈকে নাযাওঁৱে মোক যদি কোনোবা এজনে চিঞৰে মাতে মই ঘূৰি চাম নে নাই মোক যিয়ে লৰাই দিব পাৰে তেওঁ মোতকৈ শক্তি বেছি নহয় মোক যিয়ে লৰাই দিব পাৰে বহি থকা জেগাতে তেওঁ মোতকৈ বেছি শক্তিশালী তেওঁতকৈ কোনোবা শক্তিশালী আছে নেকি বোলো আছে কি সেই মোৰ নাম জনৰ পদধূলি অৰ্থাৎ ভকতৰ পদধূলিয়ে তাতকৈ বেছি শক্তিশালী গতিকে এইবিলাক কথা নাৰদ আৰু নাৰায়ণৰ কথাৰ মাজেৰে আমাক বুজাইছে আৰু ভগৱন্তৰ বিষয়ৰ কথাবিলাকত সদায় নামতকৈও নাম লওঁতাজন যে অধিক শক্তিশালী এইবিলাক আমাক বিভিন্ন ঠাইত বিভিন্ন ধৰণে আমাক দেখাইছে যে
ৰাম ভক্ত হনুমান, ৰামটো হ'ল ভগৱন্তৰ নাম। সেই ৰামৰ ভকত হ'ল হনুমান। হনুমানে কি কৰিলে? লংকাত যাব লগা হওঁতে তেওঁৰ নামটো লৈ, জয় শ্ৰীৰাম বুলি নামটো লৈ সাগৰ পাৰ হৈ গুচি গ'ল। সাঁকো এখন লাগিল নেকি? নালাগিল। কিন্তু ৰাম নিজে যাবৰ সময়ত এখন সাঁকোৰ প্ৰয়োজন হ'ল। নামটো লৈ সাগৰ জাপ মাৰি পাৰ হৈ গ'ল ৰাম ভক্ত হনুমন্তই, কিন্তু সেই ৰামে নিজে যাবৰ সময়ত কিন্তু এখন সাঁকো লগা হ'ল। গতিকে নামতকে যে নামি ডাঙৰ, এনেকুৱা বহুত কথাতে আমাক নাম এইবিলাকৰ মাজেৰে আমাক শিকাই আছে। এতিয়া সেই নামি ডাঙৰ বুলি কওঁতে, যেতিয়া লংকাত যাবৰ কাৰণে শিলৰ সাঁকো বনাই আছিলে, সেই সাঁকো বনাই থকা অৱস্থাত ৰামে নিজেই আচৰিত হৈ গৈছিলে। কি শিলবিলাক পানীত উপঙি থাকে, এইটো বৰ ডাঙৰ কথা। শিল পানীত পৰিলে ডুব যায়, কিন্তু এই বান্দৰ বুলিয়ে কৈছো মই, বান্দৰ সেনাবিলাকে শিলবিলাক পানীত এৰি দিয়ে, প্ৰকাণ্ড প্ৰকাণ্ড শিল উপঙি থাকে। ৰামেও এটা শিল দিলে, ৰামে দিয়া শিলটো কিন্তু ডুব গ'ল। হনুমান আদি বান্দৰবিলাকে দেখিলে, দেখি ৰামক মানে অলপমান ক'লে আৰু যে প্ৰভু, আমি দিয়া শিলবিলাক উপঙি থাকে, আপুনি দিয়া শিলটো ডুবি গ'ল। ৰামে প্ৰশ্ন কৰিলে, কাৰণটোনো কি? মইহে একো নুবুজিলো। কাৰণটো কি? মইহে একো নুবুজিলো। যে কাৰণটো কি নুবুজা বুলি কওঁতে কিন্তু হনুমানে সুন্দৰ উত্তৰ দিছে, প্ৰভু তুমি যাক এৰি দিবা সিটো ডুবিবই। সংসাৰত সকলোকে তুমি ধৰি আছা, আৰু তুমি যদি এৰি দিয়া সিটো ডুবিবই। গতিকে এই শিলবিলাকত তোমাৰ নাম লিখি থোৱা আছে, তুমি ধৰি আছা কাৰণে উপঙি আছে, কিন্তু তাক তুমি নিজে এৰি দিলে হাতৰ পৰা সিটো ডুবিবই। গতিকে নাম ডাঙৰ, নামতকে নামি ডাঙৰ, নামে যদি এৰি দিয়ে আমিতো ডুবিমেই। গতিকে নামে আমাক ধৰি থাকিব লাগিব। সেইকাৰণে নাম বহুত ডাঙৰ। এই কলিৰ যুগত পৰম ধন নাম। নামে আমাক ধৰি আছে কাৰণে আমি সংসাৰত উপঙি আছো। নামে এৰি দিয়ক, সেই ৰামে এৰি দিয়া শিলটোৰ নিচিনাকে ডুবি যাব। ইমানলৈকে ঠিকে থাকিল, আমাৰ বিচাৰত ঠিকে থাকিল। কিন্তু হনুমানৰ মাকে কিন্তু হনুমানক এই কথাষাৰত ভীষণ গালি পাৰিছে, তিৰস্কাৰ কৰিছে। যে তোৰ দৰে এটা কুলাংগাৰ সন্তান কিয় মই মোৰ গৰ্ভত ধাৰণ কৰি তোক জন্ম দিলো। হনুমান বোলে কুলাংগাৰ। চাওকচোন, ক'ব পাৰিবনে যিবিলাক হনুমান ভক্ত আছে হনুমানক কুলাংগাৰ বুলি? মাকে কৈছে দে, মই কোৱা নাই। কিয় কৈছে? যে তই ৰাম সীতাৰ ইমানেই পৰম ভক্ত, তোৰ বুকু ফালিলে ৰামৰ ছবি দেখা পোৱা যায়, সেই ৰামৰ নাম লিখি তই সেই শিলত ভৰি দিলি। পাৰিবনে আপোনালোকে ৰাম আখৰটো লিখি পেলাই তাক ভৰি দিবৰ কাৰণে? চিন্তা কৰিছিলো আমি ইমান সময়, শিলটো ভাঙি থকাটোৱে বহুত ডাঙৰ বুলি কৈ আছিলো। কিন্তু সেই নাম, যিটো নামে আমাৰ পৰম ধন বুলি কয়, যি নামতে আমি আত্মসমৰ্পণ কৰি আছো, সেই নামটো ভৰি দিব পাৰিমনে? গতিকে সেইকাৰণে কৈছে যে তোৰ দৰে এটা সন্তান মই কিয় ললো? পৰম প্ৰভুৰ নামত তই ভৰি দিছ। তই বায়ু সন্তান, তই বায়ু পুত্ৰ, তই ইচ্ছা কৰি শৰীৰটো বহল কৰি দিব পাৰা, দীঘল কৰি দিব পাৰা, তোৰ ইচ্ছামতে তই কাম কৰিব পাৰা, এইটো তোৰ বৰদান আছে। কিন্তু তই গোটেই সাগৰখনত নিজৰ শৰীৰটো বহল কৰি নিদিলে কিয়? তোৰ ওপৰেৰে ৰামচন্দ্ৰ গুচি গলে হয়, তই কিমান কৃপাৰ পাত্ৰ হলি হয়, ৰামৰ পদত ধুত পালি হয়। চিন্তা কৰিছিলো নে আমি? গতিকে এইবিলাক কথা আমি জানিবৰ কাৰণে আমি কিছু কিছু কথাৰ পৰা এইফালে আহিব লাগে। এতিয়া আহিব লেছাৰী চন্দত গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ। আমি আগতেও কৈছো, পদ চন্দতহে গোটেই কাহিনীখিনি সুন্দৰকৈ ওলাই পৰে। এতিয়া লেছাৰী চন্দত কি পাওঁ চাওঁচোন। গতি শুনা কথা একদিন যেন হইলা কথা, সেই ত্ৰিকুটত আসাম
তরুণী করিনি লবে চলে ফুরাবে বনে কৌতূহলে বৃক্ষ বেতবাঙ্খ উভারিয়া দর্পে ফুকমুনিয়ে কৈছে কথাখিনি পৰীক্ষিতক উদ্দেশ্য কৰি যে পৰীক্ষিত শুনাচোন এদিনৰ কাহিনী ক'ব ওলাইছো সেই ত্ৰিকুট পৰ্বতত মহাশক্তিশালী গজৰাজ হাতী এটা থাকে সেই ত্ৰিকুট পৰ্বতত মহাশক্তিশালী এটা হাতী আছে সেই হাতীটোৱে কৰে কি হস্তিনীবিলাকক লগত লৈ সেই বনবিলাকৰ যে আমি উল্লেখ পালো অলপ আগতে সেই বনবিলাকত মহাকৌতূহলে ঘূৰি ফুৰে শৰীৰৰ দৰ্পত বাঁহ বেত গছ লতা যিবিলাক আছে চাৰিওফালে তছ নছ কৰি যায় উভাৰি যায় ভাঙি থৈ যায় এনেকুৱা সেই মহা বলৱন্ত গজৰাজে সেই বনবিলাকত নিজৰ হস্তিনীবিলাকক সংগত লৈ আগত যায় সেই গজৰাজ পিছে পিছে যায় সমস্ত পালটো দলটো আৰু বাঁহ বেত বৃক্ষ সমস্ত ভাঙি উভাৰি তেনেকে তছ নছ কৰি ফুৰে গন্ধ পাই সিংহ দেখ পলাই যায় অন্তৰী পলাই বেজহৰ গণবৰ হৰভ সমৰি গংগ সহয় গৌৰ কৃষ্ণ হাৰ ভূয়া ভয় গজেন্দ্ৰে পাইলে বুলিয়া দিল এই হাতীটোৰ কথা কৈ আছো আমি এতিয়া এই হাতীটোৰ যি দপদপনি যিটো শক্তিৰ কাৰণে তাৰ যিটো অহংকাৰ সেই অহংকাৰত যেনেকে গোটেই গাছ বন এইবিলাক ভাঙি চিঙি উভাৰি থৈ ঘূৰি ফুৰে এইবিলাক দেখি বনৰজা সিংহয়ো বহু দূৰলৈকে আঁতৰি পলাই বাঘবিলাক ডাঙৰ ডাঙৰ সৰ্পবিলাক আৰু সৰু সৰু তৃণভোজী পশুবিলাকৰতো কথাই ক'ব লগা নাই যে সৰব চমৰি গড় মানে কৃষ্ণহাৰ এইবিলাক যিবিলাক ঘাঁহ খোৱা জীৱ আছে সেইবিলাকেও গজেন্দ্ৰ আহিল ধৰিব বুলি দৌৰে পলাই বৰাহ মহিষ বৃষ গহন ভালুক বানৰ ৰংগ মন গোপুষ হৰিণ সখা আদি পশু সয় ত্ৰাণ দৃষ্টি পথ
পৰি হৰি নিৰ্ভয়ে পুৰয় ক্ৰীড়া কৰি গজ অনুগ্ৰহে মনতো উদ্বেগ নয়। এইবিলাক সৰু মানে অন্যত্ৰ প্ৰকাণ্ড প্ৰকাণ্ড মাংসহাৰী জীৱ থাকে, তৃণভোজী জীৱ থাকে, তাৰ ভিতৰত বহুত ডাঙৰ ডাঙৰ জীৱ থাকে, সৰু সৰু জীৱ জন্তু থাকে। এতিয়া গৰা, মহ, বৃষ, ভালুক, বান্দৰ এইবিলাকৰ মানে আনন্দ, হৰিণ, শহা আদি যিবিলাক মানে পশু সৰু সৰু পশু আছে এইবিলাকৰো আনন্দ। কিয়? এইবিলাকক যদি বাঘ সিংহই খালে হৈ এই হাতীৰ পালটো দেখিলে যেতিয়া বাঘ সিংহই আঁতৰি পলায়, তেওঁলোকৰ জীৱনটো সংকট মানে তেওঁলোকৰ জীৱনটো নিষ্কণ্টক আৰু হাতীৰ কাৰণে তেওঁলোকে আনন্দময় থাকিব পাৰে। তাৰোপৰি আৰু ক'ব ইয়াতে যে মাটিৰ তলত থকা কিছুমান জীৱ আছে নহয়, যেনেকে ইন্দুৰ, নিগনি, সাপ কিবা মাটিৰ তলত থাকে। এই হাতীয়ে অহা যোৱা কৰি থকা যদি তাৰ তলত যদি কিবা গাঁতত যদি এন্দুৰ বা নিগনি বা কিবা আছিলে সেইবিলাক তাতে মৰি যায় গছকত। এইটো এটা কথা, গছকত মৰি যায়। কিন্তু সেইকাৰণে সেইবিলাকে সেই হাতীয়ে অহা যোৱা বাটত সেই মানে কামবিলাক নকৰে, গাঁত খান্দি বাস নকৰে। আৰু হাতীটো আহিলে সিহঁতৰ আনন্দ হয়। কিয়? এতিয়া আৰু এইখিনি সময়ত আমাক কোনো জীৱ মানে আমাক খোৱা জীৱবিলাকে আৰু আমাক আক্ৰমণ কৰিব নোৱাৰিব, সিহঁতে পলাব। গতিকে এই ধৰণৰ এটা পৰিৱেশ তাতে চলি থাকে। ঘর মে তপ্ত ভোলা গজরায় অসংখ্য হস্তিনী বেরিয়া যায় পুত্রগণ হমে কার্যাহ সঙ্গে চলে আতি গুরুতর হার পাই চতুর্ভীতি গিরি কম্পি যায় কুম্ভস্থল ভেদি মদব হে বোম্বা নলে। এতিয়া তেনেকুৱাকে এদিনৰ কথা কৈছে, সদায় কথাটো কোৱা নাই, আমাক এদিনৰ কথা কৈছে যে এদিন কি হৈছিলে এইটো শুনাচোন। তেনেকে দলটো লৈ হাতীটোৱে বনে বনে এনেকে ঘূৰি থাকোতে অত্যন্ত গৰম লাগিল। ঘৰ্মে তপ্ত ভৈলা গজৰাই, গাত শৰীৰত ঘাম ওলাল, খুব গৰম লাগিল। অসংখ্য হস্তিনীবিলাকতো বেৰি যাই আছে, পুত্ৰসম ভাৰ্যাবিলাক সকলো চলি যাই আছে। মানে এনেকুৱা ভূমিকম্পহে যেন আহিছে এই হাতীৰ পালটো আহোঁতে, তেনেকৈ যাই আছে। যাই থাকোঁতে গৰম লাগিল, পিয়াহ লাগিল, পানী ক'ত পায় এতিয়া? সেই পানী বিচাৰি সুৰ দাঙি চাই আছে। গতিকে পানী বিচাৰি কিন্তু পোৱা নাই। এতিয়া পানী বিচাৰি পায় নে নাপায় আমি অহা সোমবাৰে চেষ্টা কৰি চাম কি হয়। সিদিনা আমাক এগৰাকী আয়ে প্ৰশ্ন কৰিছিলে যে কলিৰ মানে কলিৰ যুগৰ কথা, এই যে মাকৰ কাৰণে সন্তান নষ্ট হয়, পিতৃ কি হয় এইবিলাক কথা আমাৰ পৰা অলপ জানিব বিচাৰিছিলে। কিন্তু সিদিনা আমি গোটেইখিনি কোৱা নহ'ল, আজিও গোটেইখিনি কোৱা নহয়। কাৰণ কলিৰ যুগটোত কেনেকুৱা কি হ'ব এই কথাবিলাক দুটা চাৰিটা কথাতে ক'ব নোৱাৰি। কিছুমান কথা আমি পাওঁ যে 5টা কুঁৱা বুজি পাই নহয়, পানী থাকে, পানীৰ 5টা কুঁৱা একেলগে থাকে। এটা কুঁৱা অলপমান আঁতৰত, মুঠতে 6টা কুঁৱা। সেই আঁতৰত থকা কুঁৱাটোৰে এই 5টা কুঁৱা পৰিপূৰ্ণ হয়। আৰু এই 5টা কুঁৱাৰ পানীৰে কিন্তু সেইটো কুঁৱা নভৰে। এটা কুঁৱাৰ পানীৰে 5টা কুঁৱা ভৰে, 5টা কুঁৱাৰ পানীৰে সেই কুঁৱাটো নভৰে। এইবিলাক কলিৰ মহিমা বুজাবৰ কাৰণে এইবিলাক সৰু সৰু কথা কৈছে আমাক।
সেই দূৰত অলপ আঁতৰত থকা পোৱাটো হ'ল বাপেক আৰু এই একেলগে থকা কেইটা হ'ল পুতেক মানে বাপেকৰ সন্তান এজন বাপেকে 5 জনক ভৰণ পোষণ দিব পাৰে কিন্তু 5 জনে এজন বাপেকক ভৰণ পোষণ দিব নোৱাৰে এই হ'ল কলিৰ কথা এজন বাপেকে কিন্তু 5 জন সন্তানক সমানে ভৰাব পাৰে যাৰ যি প্ৰয়োজন যাৰ যি লাগে গোটেইখিনি পূৰক মানে চলাই যায় দি থৈ যায় কিন্তু যেতিয়া বাপেকক দিব লগা হয় তেতিয়া কিন্তু এই 5টা কোৱায়ে সেই বাপেকটো অৰ্থাৎ এই 5টা সন্তানে সেই বাপেকটোক দিব নোৱাৰে এইবিলাক হ'ল কলিৰ লক্ষণ আৰু এই কলিৰ লক্ষণবিলাকত আয়ক দিছিলে যে মাকৰ মানে অত্যন্ত মৰম হ'ব সন্তানৰ প্ৰতি সন্তানৰ মৰমত গান্ধাৰীৰ নিচিনা হ'ব মায়াৰ দৃষ্টিৰে তেওঁলোকে চাব কিন্তু অন্তৰ নিচিনা নাচাব ভাল কৰিছে নে বেয়া কৰিছে এইবিলাক হ'ল কলিৰ মাতৃ আৰু গান্ধাৰীৰ দ্বাৰাই দেখাইছে যে তেওঁ 100টা পুতেক কিয় ভাল নহ'ল আৰু কুন্তীৰ 5টা পুতেক 5টাৰ কিয় ভাল হ'ল কুন্তীয়ে 5টা পুতেকক ভগৱন্তক অৰ্পণ কৰি দিছিলে কিন্তু গান্ধাৰীয়ে 5টা পুতেকক সেই চকুত কাপোৰ মেৰাই চাইছিলে অৰ্থাৎ তেওঁলোকৰ আচৰণটো চোৱা নাছিলে কেনেকুৱা আছিল মায়াৰ দ্বাৰা মোহিত হৈ চাইছিলে কাৰণে আজি তেনেকুৱা অৱস্থা বাৰু কি নহওক আৰু কথা আছে কিছুমান যে ভগৱানে কৈছিলে যে কলিত ভগৱানে আশীৰ্বাদ দিছিলে এজনক তুমি কলিত ব্ৰাহ্মণ হবা আৰু আশীৰ্বাদ দিছিলে যে তুমি কলিত 10টা পুত্ৰ সন্তানৰ পিতৃ হবা আৰু এটা আশীৰ্বাদ দিছিলে যে তুমি কলিত ৰজা হবা কিন্তু সেই আশীৰ্বাদ দিয়া হৈছিল মহাদুষ্ট ৰাৱণ সদৃশ কংস সদৃশ দুষ্ট এই দুষ্টজনক আশীৰ্বাদ দিলে তুমি কলিত ব্ৰাহ্মণ হবা ব্ৰাহ্মণক সকলে পূজা কৰো আমি ব্ৰাহ্মণ আমাৰ পূজাৰ পাত্ৰ ব্ৰাহ্মণক আমি হৰিচু সেৱা কৰো সেই ব্ৰাহ্মণ হ'ব দিছে এজন দুষ্ট আৰু কি দিছে তুমি 10 পুত্ৰৰ পিতৃ হবা 10 পুত্ৰৰ পিতৃ মানে 10টা যদি মোৰ সন্তান থাকে মই দেখোন ৰজা মোক দেখোন কোনো তই বুলি ক'ব নোৱাৰিব ভাল হ'ল নে বেয়া হ'ল ভালেই বৰ দিলে তাৰমানে বেয়া কাম কৰিলে ভাল বৰ পায় আৰু ক'লে কি কলিত তুমি ৰজা হবা ৰজাটো আৰু ৰজাই যি কয় প্ৰজা সেইমতে উঠা বহা কৰে এনেকুৱা বৰ কিয় দিলে আৰু আমি যিটো আমি আমাৰ চকুৰে দেখো এয়া চকুটো অলপ বেলেগকে দেখায় যে কলিত কি হয় ব্ৰাহ্মণৰ ব্ৰাহ্মণত্ব নাথাকে দ্বাপৰলৈকে ব্ৰাহ্মণত্ব আছিলে দ্বাপৰলৈকে ব্ৰাহ্মণে সেৱা পাইছিলে কলিৰ ব্ৰাহ্মণৰ ব্ৰহ্মত্ব নাথাকে গতিকে সেইকাৰণে কৈছে কলিত তুমি ব্ৰাহ্মণ হবা কলিত ব্ৰাহ্মণত্ব কোন থাকে নিজ জাতিৰ ব্ৰাহ্মণৰ ব্ৰাহ্মণত্ব নাথাকে এইটো শাস্ত্ৰই কোৱা কথা কলিত যদি কোনোবাই 10টা পুতেকৰ বাপে কৈছে তাৰ সমান দুৰ্ভোগী আৰু কলিৰ যুগত নাই এটা সন্তান যথেষ্ট সিয়ে মৰম আদৰ কৰি ৰাখিব 10টা সন্তান হলে তইহে খুৱাব লাগে এই মাহ মই কিয় মই জমা খুৱাইছো নহয় এই মাহ তোৰ তাতে খাব যা এই মানে ইফালৰ পৰা ফুটবল মানে আৰু কলিত 10টা পুতেকৰ বাপে হোৱা মানে ফুটবলটো হোৱা গতিকে কলিত 10টা পুতেকৰ বাপে হ'ব আশীৰ্বাদ দিয়ে আৰু যাতে এটা সময়ত ফুটবলৰ নিচিনা ইফালৰ পৰা সিফালে মানে গ'ল পোষ্টত যদি নাযায় আৰু বাহিৰত ঘূৰি ফুৰে তেনেকুৱা এটা অৱস্থা হ'বৰ কাৰণে কলিত 10টা পুত্ৰ হোৱাটো বিচাৰিছে ৰজা কলিৰ ৰজাৰ ৰাজগুণ কিবা আছে নেকি ৰাজলক্ষণ কলিৰ আগত এতিয়া পৰীক্ষিত ৰজা আছিলে পৰীক্ষিতক সন্মান কৰিছিলে পৰীক্ষিতক কলিও ভয় কৰিছিলে আজিৰ ৰজাক দেখোন সন্মুখতে কিমান তাচ্ছিল্য কৰে গতিকে কলিৰ যুগত ৰজা হোৱাটো মহা মানে আনৰ সন্মানৰ পাত্ৰ নহয় আৰু মুঠতে গতিকে এনেকুৱা গতিকে এইবিলাক কলিৰ বিষয়ে জানিবৰ কাৰণে আৰু ঢেৰ কথা আছে আমি যিটো ভাবো মহাভাগ্যৱান দে 10টা ল'ৰা সন্তানৰ বাপেক কিন্তু এই ভাগ্যৱান 10টা ল'ৰা সন্তানে কিন্তু শেষত বৃদ্ধাশ্ৰমত থব পালন কৰিবৰ কাৰণে কাৰণ নহ'ব কাৰণ এটা কোৱাৰে 10টা কোৱা ঘূৰিব 10টা কোৱাৰে এটা কোৱা নঘূৰে এইবিলাক কলিৰ যুগৰ কথা আৰু আমি কেতিয়াবা এই কলিৰ কথাবিলাক কৈ থাকিম মাজে মাজে আজি আমি সামৰি দিওঁ সময়ে আমাক সামৰিব কৈছে 1 ঘণ্টা হ'ল নিৰন্তৰে
बोला राम राम हरि राम 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 कृष्ण जय राम जय नारायण जय कृष्ण जय जगत गुरु श्रीमंत शंकर ओ हरि ओ राम अपराध दीना कृष्ण हरि ओम श्रीमंत शंकर हरि भक्तर ज्ञानादेन बिकारी नाई नाई आमारा राम नाई 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 आमारा गुरु कृष्ण हरि ओम राम